নমস্কাৰ আৰু শুভ সন্ধিয়া বন্ধুবৰ্গ। মই এতিয়া বৰহাটৰ এজন হজযাত্ৰী, বৰহাটৰ প্ৰথম হজযাত্ৰী, আমাৰ গৌৰৱৰ পাত্ৰ আমাৰ ছাৰ শ্বৰীফুদ্দিন আহমেদ ছাৰ ঘৰত আহি উপস্থিত আছোঁ। তেখেত আজি আহি মক্কা মদিনাৰ পৰা আহি আমাৰ বৰহাটৰ আহি ঘৰত আহি উপস্থিত হ'ল। গতিকে তেখেতৰ ঘৰত কেৱল মাত্ৰ মই নহয়, বিভিন্নজন ব্যক্তি তেখেতসকল আহিছে। মই প্ৰথমতে উল্লেখ কৰিম, প্ৰথমতে আহমেদ ছাৰক দেখুৱাইছোঁ। ছাৰ এফালে চাই দিয়ক, এই আহমেদ ছাৰ হজযাত্ৰী, আমাৰ গৌৰৱৰ পাত্ৰ। গতিকে এই গৌৰৱোজ্জ্বল মুহূৰ্তত মই চিনাকি কৰি দিব বিচাৰিছোঁ। তেখেতৰ খবৰ ল'বলৈ আহিছে এতিয়া আমাৰ বৰুৱাচালি জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বিভিন্ন সভাপতি মহোদয় শ্ৰীযুত আমাৰ দাইদেউ তুলন গগৈদেৱ উপস্থিত হৈছে। আৰু লগত ইয়াত আছে বিশেষৰ সোণোৱাল তেখেতৰ উপসভাপতি, তাৰপিছত আমাৰ পুনাম বৰগোহাঁইদেৱ সম্পাদক, তাৰপিছতে আমাৰ দিনক গগৈদেৱ আছে, আমাৰ অনিল ৰাজকৰদেৱ আছে, তাৰপিছতে কি সোণোৱাল আছিলে, সোণোৱাল হয়, এখেতসকল আছে। লগতে আমাৰ ইয়াৰ প্ৰশান্ত গগৈদেৱ আছে, দাদা। গতিকে এটা উজ্জ্বল মুহূৰ্ত। গতিকে মই আপোনালোকে প্ৰথম সভাপতি হিচাপে মই তুলন গগৈদেৱক সুধিছোঁ, আপোনালোকে আমাৰ এই ক্ষণত কি ক'ব বিচাৰে? আমাৰ আহমেদ ছাৰ, শ্বৰীফুদ্দিন আহমেদ ছাৰ প্ৰথম বৰহাটৰ হজযাত্ৰী হিচাপে তেখেতক সফলভাৱে মক্কা মদিনা হজ কৰি আহি আজি ঘৰত আহি স্বগৃহত উপস্থিত হ'ল। আপোনালোকে তেখেতক এতিয়া লগ কৰিবলৈ ইচ্ছা হয় নাই বাৰু? আমি এইটো সন্তোষ পাইছিলোঁ। তেখেতে প্ৰথমতে তেখেতৰ নামটো আমি শুনিছিলোঁ যে আমি ভাল পাইছিলোঁ, তেখেতক আমি আশীৰ্বাদ কৰিছিলোঁ আপুনি গৈ আহক, তাৰপিছত আমি আপোনাক লগ কৰি সকলো কথা আমি আপোনাক সুন্দৰকে জানিব পাৰিম। গতিকে শ্বৰীফুদ্দিন আহমেদলৈ মই ধন্যবাদ থাকিল। তেওঁ যে আহি সুস্বাস্থ্যৱান হৈ ঘূৰি আহি আমাৰ মাজত আকৌ দেখা দিলেহি। গতিকে তেখেতলৈ আমাৰ জ্যেষ্ঠ নাগৰিক সভাপতিৰ ফালৰ লগতে সকলো ফালৰ পৰা আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিয়ে তেখেতৰ বিষয়ে আমি শুভেচ্ছা আশীৰ্বাদ সকলো দি পঠিয়াইছে, সকলো দিছিলোঁ, ধুনীয়াকৈ দিছিলোঁ। আৰু মই তেখেতে তাত থাকোঁতে ফোনো কৰিছিলোঁ দুবাৰমান, কিন্তু পিছত তেখেতে নধৰিলে, প্ৰথমবাৰ ধৰিলে আৰু তাৰপিছত নধৰিলে। তেতিয়া মনটো বেয়া লাগিছিলে, কি হৈছে মানুহজন তাত বিয়াত আনন্দত আছে নেকি, আমালৈ পাহৰিয়ে গ'ল নেকি বুলি ভাবিছোঁ। কিন্তু সেইকাৰণে যিখিনি কথা ক'লে কি EMI কৰিব লাগে কি এইবোৰ আমি নাজানো নহয়। গতিকে আমি খবৰটো পাম বুলি এতিয়া আপুনি গতিকে আমাৰ পুনাম বৰগোহাঁইদেৱ সম্পাদক, গতিকে আপোনালোকৰ ফালৰ পৰা তেখেতক সম্বোধন জনাব বিচাৰিছে। ছাৰ আপোনাক সম্বোধন জনাব, আপুনি কৈ দিয়ক। আমাৰ গৌৰৱৰ কথা বৰহাট অঞ্চলৰ কাৰণে এজন ধৰ্মপ্ৰাণ ব্যক্তি তেখেত। তাৰমানে আমি আমাৰ দাদা সম্বন্ধীয় হয়, তেখেতৰ লগত তাৰমানে আমাৰ বহুত দিনৰ চিনাকি। আমি তাৰমানে সহকৰ্মী আছিলোঁ একেখন বিদ্যালয়ত, বৰহাট উচ্চতৰ মাধ্যমিক তেখেত অৱসৰপ্ৰাপ্ত শিক্ষক আছিলে। গতিকে আমি বহুত সন্মান কৰোঁ তেখেতক। তেখেতৰ যিটো তাৰমানে নিষ্ঠা আৰু সততা, সেইটো আমি তাৰমানে সদায় মানি চলোঁ। আৰু তেখেতে যিখিনি তাৰমানে আশা কৰি হজ কৰিলে, এই হজৰ যোগেদি তেখেতে তাৰমানে যিটো ধৰ্মপ্ৰাণ মানে যিটো চিন্তা, এই চিন্তাটো তাৰমানে আগবঢ়াই নিলে। আমি বৰহাটে তাৰমানে বহুত গৰ্ব অনুভৱ কৰিছোঁ। আৰু তেখেতে এইধৰণে আমাক তাৰমানে অনুপ্ৰাণিত কৰিছে। তেখেতে এইটো বয়সতো যে তাৰমানে ইমান দূৰ গৈ আৰৱত গৈ হজ কৰিব পাৰিছে, তাৰ কাৰণে যিটো মানসিক মনোবল, সেই মনোবলটো তেখেতৰ যিটো অটুট আছে, সেইটো আমি তাৰমানে নিশ্চয় তাৰমানে প্ৰশংসা কৰিবলগীয়া এটা আমি দেখিছোঁ। গতিকে তেখেতলৈ পুনৰ আমাৰ ফালৰ পৰা আমাৰ সভাপতি শ্ৰীযুত তুলন গগৈদেৱে এখন বৰুৱাচালি মৌজা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে তেখেতক সম্বোধন জনাব। তুলন গগৈদেৱ আগবাঢ়িছে, এয়া তেখেতক এতিয়া এখন ফুলাম গামোচাৰে আমাৰ অসমীয়াৰ সম্পদ তেখেতক সম্বোধন জনাইছে। ছাৰ এইফালে চাই দিয়ক, আপুনি আমাৰ কেমেৰাৰ ফালে চাই দিয়ক, ভাল লাগিব। এটা সুন্দৰ অনুষ্ঠান, আমি খন্তেকীয়া এটা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। গতিকে এতিয়া আৰু এটা আমাৰ উপসভাপতি মহোদয় শ্ৰীযুত বিশেধৰ সোণোৱালদেৱে তেখেতক আন এটা উপহাৰ প্ৰদান কৰিব। এখন গ্ৰন্থ প্ৰদান কৰিছে বিশেধৰ সোণোৱালদেৱে, আব্দুল কালামৰ এখন। ধন্যবাদ ছাৰ। গতিকে প্ৰতিজনলৈ আমি এই মুহূৰ্তত তেখেতসকলক ধন্যবাদ জনাইছোঁ। আপোনালোকে আহি ছাৰক যিটো শুভেচ্ছা দিছে, সাহস দিছে, এইটো বয়সত তেখেতে হজ কৰি আহিছে। এজন ডেকা ল'ৰাই হজ কৰিবলৈ হ'লে বৰ কষ্টকৰ। মক্কা মদিনাত গৈ 2 মাহমান থাকি তেখেতে ছাৰে যে এতিয়া সুন্দৰ সুঠাম যুৱকৰ, ছাৰ এফালে চাই দিয়ক, হাঁহি দেখুৱাওক। এয়া আহমেদ ছাৰ, আমাৰ শিক্ষাগুৰু, মোৰ শিক্ষাগুৰু, বেছিভাগৰ শিক্ষাগুৰু। গতিকে এতিয়া আমাৰ সোণোৱাল দা, কি আছে সোণোৱাল দাৰ নামটো কি আছিলে? বিমল সোণোৱাল। আমাৰ তেখেতে বিত্ত সম্পাদক, তেখেতে এই এখন চেলেং চাদৰে সম্বৰ্ধনা জনাব খুজিছে। এয়া আহমেদ ছাৰ,
এয়া উৎসৱ মুখৰ পৰিৱেশ যদি নহয় উৎসৱ এয়া গতিকে দুইজনক এয়া গতিকে হাত কৰিছে এটা সুন্দৰ ছবি আমেচাৰ ঘৰৰ পৰা এইটো আমাৰ ইছলাম ধৰ্মৰ আলিংগন এইটো লাগিব ছাৰ হয়নে বাৰু এতিয়া আৰু বিশেষভাৱে কিনো কম হয়নে বাৰু এতিয়া আপোনালোকে অনিল ৰাজকৰদেৱ গতিকে আপুনি কিবা এটা শুভেচ্ছামূলক ছাৰ কিবা এটা আমেচাৰৰ প্ৰতি আমাৰ শুভেচ্ছা সদায় আছে তেখেত আমাৰ অঞ্চলৰ প্ৰথম ছাত্ৰী আৰু এনেকুৱা এটা পৰিৱেশত আজি যে ইয়াত আহি আমি তেখেতক পুনৰ লগ পাইছোঁ আমি তেখেতক বহুত বহুত ধন্যবাদ দিছোঁ আৰু আমি আহিলেও আশা ৰাখিছোঁ তেখেতে যাতে ধৰ্মীয় কাজ কৰ্ম এনেদৰে আত্মবল থাকে গতিকে আহমেদ ছাৰ আপুনি পবিত্ৰ মললৈ তাৰ পৰা গ'ল পবিত্ৰ মললৈ ঘূৰি আহিলে সেইকাৰণে আমি আপোনালোকে যিটো লৈ গৈছিল তাতকৈ বেছি সুন্দৰ ৰূপ লৈ ঘূৰি আহিল গতিকে বহু ৰাখিব ৰাইজৰ মৰম চেনেহ পাই গৈছিল আপুনি কোনো মৰম চেনেহৰ মাজত আপোনাৰ টানি লৈ আহিলে ৰাইজৰ আশীৰ্বাদ দয়া মৰমেৰে মোক পুনৰ ঘূৰাই আনিলে আৰু মোৰ সেই পুণ্য কামটো মক্কাৰ হজ যাত্ৰাটো সফল কৰিলে বুলি মই ডাঠি কম আপুনি প্ৰথমজন সফল হজযাত্ৰী হিচাপে পৰিগণিত হ'ল এতিয়া আশা ৰাখিছোঁ আপোনাৰ পদাংক অনুকৰণ কৰি বিভিন্নজন উঠি অহা প্ৰজন্ম এইবাৰ মক্কালৈ যাবৰ কাৰণে আগবাঢ়ি যায় আহক আমাৰ আৰু এজন জ্যেষ্ঠ সমাজ কৰ্মী প্ৰাক্তন শিক্ষক আপুনি দেখুৱাই দিয়ক আহক চিনাকি কৰি দিয়ক আমাৰ দুৰ্লভ বৰুৱাদেৱ চৰাইদেউ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী চৰাইদেউ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি গতিকে আপুনি আহমেদ ছাৰক লগ কৰিবলৈ আহিলে আহমেদ ছাৰ দুইজনৰ মাজত গতিকে আহমেদ ছাৰৰ যিটো সফলতা যিটো কাম কৰি পবিত্ৰ কাম কৰি আহিলে আপুনি কি বহুত আনন্দ লাগিছে আমিতো লগৰ মানুহ শিৱসাগৰ কলেজত আমি একেলগে পঢ়া সেইকাৰণে আমি তই মই কথা পালো যাব সময়ত আমি গমেই নাপালো পটককৈ গুচি গ'ল তাৰপৰা আজি আহিব বুলি শুনি পিনে এতিয়া তহঁতে আহিছো ভাল লাগিছে গতিকে প্ৰতিজন জ্যেষ্ঠক আপোনালোকক প্ৰতিজনক প্ৰতিনিধিত্ব কৰি তালৈ গ'ল হয়নে বাৰু আমাৰ প্ৰতিনিধি হিচাপে পঠিওৱা নিচিনা বৰহাটৰ প্ৰতিনিধি আপুনি ছাৰ ভাল কথা গতিকে ভাল আমি ইয়াতে মোৰ অনুষ্ঠানটো ইমানতে সামৰিব বিচাৰিছোঁ চমু এটা অনুষ্ঠান আছিল গতিকে শেষ মুখনিটো মাৰি দিব বিচাৰিছোঁ গতিকে শেষ এটা সম্পাদক মহোদয় আমাৰ পুনৰ খুব বেছি দুটামান বাক্যত আপুনি সামৰাৰ কাৰণে অনুষ্ঠানটো সুবিধা দিছোঁ আমি তেখেতৰ তাৰমানে সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেখেতৰ তাৰমানে দীৰ্ঘায়ু হওক তেখেতে তাৰমানে এই যি ধৰ্ম কাৰ্য তেখেতে তাৰমানে সম্পন্ন কৰাৰ কাৰণে যি আশা কৰি আছে সেইখিনি তেখেতে সততাৰে কৰি যাবৰ কাৰণে ভগৱানে মনোবল দিয়ক শক্তি দিয়ক তাকে আমি তাৰমানে কামনা কৰিলোঁ জাতি ধৰ্ম বৰ্ণ ভাষা বিভিন্নজন আজি আহিছে গতিকে আন এটা ধৰ্মক প্ৰতিনিধিত্ব কৰিছে আমাৰ অজয় একা ছাৰ মোৰ লগত আহিছে অজয় একা ছাৰ would you like to share your experience today? Yes, good wishes. First of all, I wish everyone good evening and especially our Ahmed sir welcome back to his house or home. So actually his trip was really a very successful one. So it was one of the rare so to say religious journey or a pilgrimage. So his visit to Makkah and Medina is really blessing for all of us present here. So he is the one who has represented our Charaideo district or especially our Borhat. So he has come here with all the blessings. So I wish him success in every step of his life. Thank you. Okay, thank you so much. Yeah, আমাৰ প্ৰশান্ত গগৈদেৱ আপুনি কিবা এটা ক'ব নেকি ছাৰৰ সন্দৰ্ভত আহমেদ ছাৰ মোৰ শিক্ষাগুৰু হয় আমাৰ স্কুলৰ মানে তেখেত আমাক পঢ়াইছিলে গতিকে আমাৰ মোৰ ফালৰ পৰা তেখেতক মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ তেওঁ যে আহি এয়া দুৰ্লভ বৰুৱাদেৱে গতিকে আপুনি মই তেখেতক প্ৰথমতে মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ তেখেত যে হজ যাত্ৰা কৰি আহি বৰহাটৰ প্ৰথমজন তেওঁ হজ যাত্ৰী হিচাপে আমাৰ বৰহাটৰ গৌৰৱ কঢ়ি আনিলে তাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছোঁ গতিকে তেওঁ এইটো এটা বৰহাটৰ ইতিহাসত জিলিকি ৰ'ব আহমেদ ছাৰৰ নাম আপুনি কিমান বছৰ তাকে দেখে কিন্তু আপুনি ইতিহাসে আপোনাক জীয়াই ৰাখিব ইতিহাস জীয়াই থকালৈকে আপুনি জীয়াই থাকিব ধন্যবাদ আহমেদ ছাৰ সকলোকে ধন্যবাদ জনাইছোঁ মোৰ অনুষ্ঠানটো ব্লগটো ইমানতে সামৰিছোঁ লগতে এটা কোনো কৈছোঁ আপোনালোকে ব্লগটো চাব শ্বেয়াৰ কৰিব কমেণ্টছ কৰিব লাইক দিব গতিকে আপোনালোকৰ অনুভৱ ব্যক্ত কৰিব কেনেকুৱা লাগিল আৰু আহমেদ ছাৰৰ যিটো সফলতা যিটো হজ কৰি আহি যিটো বৰহাটৰ কাৰণে
এতিয়া আমাৰ এটা উজ্জ্বল এটা ধাৰা কঢ়িয়াই আনিলে প্ৰথম সহযাত্ৰী হিচাপে। গতিকে কেনেকুৱা অনুভৱ আপোনালোকে ব্যক্ত কৰিব। ধন্যবাদ। মই যিটো ভিডিঅ' প্ৰস্তুত কৰিলোঁ, যিটো ব্লগ বনালোঁ, অৰ্থাৎ প্ৰস্তুত কৰিলোঁ আমাৰ আহমেদ ছাৰ ঘৰত আহি পেলাই, গতিকে সেই ব্লগটো শেষ কৰা নাই। গতিকে ব্লগটোৰ শেষান্তত সংযোগ দিব বিচাৰিছোঁ আমাৰ আহমেদ ছাৰৰ ছাত্ৰ হয়নে, একাদশৰ ছাত্ৰ। গতিকে মোৰ ভাতৃ বিৰাজ গগৈ দেৱ আছে। বিৰাজ গগৈ অবিহনে মোৰ ভিডিঅ' সম্পূৰ্ণ নহয়। গতিকে আহিছোঁ। গতিকে আৰু সৌভাগ্যৱান আমাৰ মছজিদৰ জোনাব হয়নে বাৰু? জোনাব আছে, আপোনাক শুভেচ্ছা জনাইছোঁ। আপোনাক এষাৰ কথা সুধিম। প্ৰথমতে লগত বহি আছে আমাৰ বিৰাজ গগৈ তেখেতৰ জোঁৱাই হয়নে বাৰু আহমেদ ছাৰ? চৰি মাফ কৰিব, তেখেত জোঁৱাই আহমেদ ছাৰ জোঁৱাই। নমস্কাৰ। গতিকে এইখন বিয়ৈ হয়। গতিকে আপোনাৰ ঘৰ শিৱসাগৰ। যে কি নহয় বিৰাজ গগৈ ওচৰলৈ আহিছোঁ। বিৰাজ গগৈ, গতিকে আপুনি ছাৰৰ ছাৰ দৰে এতিয়া হয়নে বাৰু আছে। গতিকে আপোনাৰ আশীৰ্বাদ লাভ কৰিছে, আপোনাৰ শিষ্য। গতিকে বিৰাজ গগৈ গুৰু, মোৰ গুৰু। গতিকে আহমেদ ছাৰৰ যিটো সফলতা, যিটো কৃতিত্ব, সেই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে কওক। মই ক্লাছ 6লৈ ঘূৰি যাওঁ। এবাৰ ছাৰে আমাক সুধিছিলে বহুতকে এটা বাক্য, হুৱেৰ ইজ দাক্ষিণাত্য, কোনো ক'ব নোৱাৰিলে। তেতিয়া ছাৰে কৈছিলে মানে হোপলেছ চেম ডেট চিট ডাউন। তেতিয়া মই উঠি পিনে ছাৰক কৈছিলোঁ, ছাৰ মই পাৰিম বুলি। সেই তেতিয়াৰ পৰা ছাৰৰ লগত মোৰ এটা বন্ধুত্ব অলপ কথা। ছাৰে কৈছিলে, য়েছ ইউ আৰ য়ং মেন, তুমি বয় নহয় মোৰ, তুমিয়ে পাৰিছা মোৰ মুখে মুখে কথা ক'বলৈ। ছাৰে ধুনীয়া ভয় কৰে ছাৰক সকলোৱে, কিন্তু কথা নকয় মুখে মুখে। ছাৰে তেনেকৈ কোৱাৰ লগে লগে ছাৰ মই পাৰিম বুলি কৈছিলোঁ। সিমানতেতো সামৰিছোঁ যে ছাৰৰ এই দীঘল যাত্ৰা। মোৰ পৰা আপুনি কেইবাটাও সাক্ষাৎ লৈছে, যোৱাৰ দিনাখনো আপুনি সাক্ষাৎ লৈছে। মই যি পাৰিছোঁ ছাৰৰ সম্পৰ্কত কৈছোঁ। আজিও মই তেখেতক যেতিয়া আমি আদৰণি জনাইছোঁ, মোৰ ক'বলৈ এইখিনি কৈছোঁ। তথাপিও আপুনি ভিডিঅ'টো সম্পূৰ্ণ নহ'ব বুলি কোৱাৰ কাৰণে মই জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে এটাই এতিয়া আহ্বান জনাম। ছাৰে এটা শুভবাৰ্তা কঢ়িয়াই আনিছে। ছাৰে এটা ধৰ্ম লৈছে। সেই ধৰ্মটো কোনো ইছলাম ধৰ্ম নহয় মোৰ মতে, সেইটো কোনো হিন্দু ধৰ্ম নহয়, খ্ৰীষ্টান ধৰ্ম নহয়, জৈন ধৰ্ম নহয়। ছাৰে আজি তাৰিখৰ এটা মানৱ ধৰ্মৰ বাৰ্তা কঢ়িয়াই আনিছে। বিশাল এটা মানে ধৰ্ম, যিটো ধৰ্মত সকলো জাতি, ধৰ্ম, ভাষা মানুহে ঠাই পাব। আৰু তেখেতে আজি কৈছে যে গোটেই বিশ্বখন ডুবি যাওক, বৰহাট এটুকুৰা সৰু ঠাই, ইয়াত যাতে কোনো ধৰণৰ যুদ্ধৰ দামামাই আমাৰ কাষ চাপিব নোৱাৰে। আমাৰ ভাতৃত্ববোধত, আমাৰ প্ৰেমবোধত, আমাৰ ঐক্যত কোনো কাৰণতে যাতে আমাক ক্ষতি কৰিব নোৱাৰে, তাৰ বাবে বৰহাটবাসী ৰাইজক তেখেতে সুদূৰ মক্কাৰ পৰা আহি পিনে তেখেতৰ যিটো হজ বুলি কোৱা হয়, নোপোৱাটো পোৱাৰ এক আশা, এটা বিশেষ আশা কৰা যায়, আশা কৰে। সেই নিশ্চয় ছাৰে প্ৰাপ্তিটো আজি লাভ কৰিছে। আৰু সেই আশাৰে আজি বৰহাটবাসী ৰাইজক কৈছে আমাক শান্তি লাগে, আমাক যুদ্ধ নালাগে। সৰু এটুকুৰা ঠাইৰ পৰা আজি ছাৰ ওলাই গৈছে। বহু ধনী মানুহেও ইচ্ছা নাথাকিলে আৰু যদি সততা নাথাকে আৰু ভাগ্যত নাথাকে, ধৰ্মস্থান কেতিয়াও ভ্ৰমণ কৰিব নোৱাৰে, কৃতাৰ্থ হ'ব নোৱাৰে। ধৰ্ম বুলি কওঁতে মই অকল ইছলাম ধৰ্মৰ আমাক কোৱাৰ কথা কোৱা নাই। কামাখ্যাৰ কথাই কওক, আপুনি গীৰ্জাৰ কথা কওক, সদিচ্ছা থাকিলে প্ৰকৃত ঈশ্বৰক, ওপৰলা আল্লাহ ভগৱানক পোৱা যায়। ছাৰে নিশ্চয় লাভ কৰিছে। মই ছাৰলৈ অত্যন্ত আন্তৰিকতাৰে শুভেচ্ছা জনাইছোঁ। তেখেতৰ আশীৰ্বাদ আমি হৃদয়ত লৈ আমি ভাবোঁ বৰহাটবাসী ৰাইজে জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে অনাগত দিনত ছাৰৰ এই শুভ আহ্বানক আঁকোৱালি লৈ বৰহাটত সম্প্ৰীতি বজাই ৰাখিব, সাংস্কৃতিক দিশত আমাক আগুৱাই নিয়াত ঐক্যবদ্ধভাৱে এটা শক্তি আমাক প্ৰদান কৰিব। লগতে তেখেতৰে অতি এজন ঘনিষ্ঠ মানুহ মানে ইনামুল হুছেইনে মোক এটা কথা কৈছিলে, ধৰ্ম মোক বিৰাজ বুলি মাতে, ভাইটি বুলি কয়, নিজৰ চাৰিবেৰৰ কাৰণে বাহিৰত কিন্তু আমি এখন সমাজ, সাৰ্বজনীন আমি সমাজৰ একোটা আমি প্ৰত্যেকে অংগ। তেখেতৰ নামটো ইনামুল হুছেইন, সোণাৰীত ঘৰ, ছাৰৰ সম্পৰ্কীয় ভাগিন হয়। তেখেতো এখন স্কুল খুলি আছে, তেখেতো এতিয়া অৱসৰ দিলে, এতিয়া জুনিয়ৰ এখন কলেজ খুলিলে। তেখেতৰ পৰা মই বহুত প্ৰেৰণা পাইছোঁ। গতিকে ছাৰ সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে। সমন্বয় তেখেত বৰহাটত প্ৰতীক হৈ ৰ'ব মই আশা কৰিছোঁ। অনাগত দিনত ছাৰৰ এই যিটো স্পৃহা আমি ঐক্যবদ্ধভাৱে আগুৱাই নিব লাগিব। আৰু ছাৰ সুস্বাস্থ্যৰে দীৰ্ঘায়ু হওক। আমি ছাৰৰ এই আদৰ্শক সদায় জীয়াই ৰাখিম বুলি মই সকলো বৰহাটবাসী ৰাইজলৈ আহ্বান জনাই, ছাৰ দীৰ্ঘায়ু হওক। আৰু ছাৰৰ জোঁৱায়েক আছে, মোৰ বৈ নাই, বিয়ৈ মোৰো মানে ধৰক শহুৰে হ'ব, যিহেতু আমি ছাত্ৰ হিচাপে পুত্ৰ হওঁ। জোনাব তেখেত সন্মিলনীখন লাগি থকা অনুভৱ কৰিছে। মক্কা আপোনাৰ বা হজত মানে কি কয়, হজলৈ যোৱাৰ পিছত জোনাবসকলৰ মাজত তেখেতৰ স্থানটো বহুত ওপৰলৈ গুচি যায়। এনেই দায়িত্ব এটা লৈ পিনে জোনাবজনে নামাজ পঢ়াটো নামঘৰত বা মছজিদত বেলেগ কথা, কিন্তু হজ কৰি অহাজনৰ মাত্ৰাটো বহুত ওপৰত। গতিকে সেইখিনি আৰু মই
নাযাওঁ তথাপিও ছাৰে যে এটা বাৰ্তালাপ কৰিলে তাৰ কাৰণে ছাৰক কৃতজ্ঞতা জনাইছোঁ আৰু দীঘলীয়া সমস্যা আপুনি জীয়াই থাকক আৰু আপোনাৰ পদাংক অনুসৰণ সকলোৱে এই ধৰণে ধৰ্ম যাত্ৰালৈ আৰম্ভ কৰক টকা নহয় ইচ্ছা ব্যক্ত কৰিলে সকলো সম্ভৱ হয় ধন্যবাদ হয় ধন্যবাদ এই মই জোনাব শ্ৰদ্ধা জনাইছোঁ আপোনাৰ নামটো জানিব পাৰোঁ নেকি মোৰ নাম মোহাম্মদ মুজিবুৰ ৰহমান আপোনাক এটা কথা মই এই বিয়াজ গগৈৰ লগতে মই তেখেতৰ কথাখিনিৰ লগত মই সংযোগিতা দিছোঁ দেই আজি আহমেদ ছাৰ আমাৰ শ্বৰীফুদ্দিন আহমেদ ছাৰ যি হজ কৰি আহিলে মোৰ ফালৰ পৰা এটা কমেণ্ট মুঠে সংযোগ কৰিছোঁ যে আজি আহমেদ ছাৰ শ্বৰীফুদ্দিন আহমেদ ছাৰ হিমালয় সম ব্যক্তিত্বৰ অধিকাৰী হ'ল হয় নিশ্চয় 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 এই হিমালয় সম ব্যক্তিত্ব যাৰ সমান একো হিমালয়তকৈ ওখটো একো নাই সেই ব্যক্তিত্বৰ অধিকাৰী হ'ল আজি আহমেদ ছাৰ গতিকে সেইকাৰণে আমাৰ বৰহাট আজি যিটো ওপৰলৈ গ'ল উচ্চতালৈ গ'ল হিমালয় সম বাৰ্ষিকো লৈ গ'ল হয় গতিকে আপুনি কি কয় এটা বাক্য বিশেষ মই ক'বলগীয়া বিশেষ একো নাই তেখেতে অলৰেডি গোটেইখিনি কথা কৈছে আৰু আমি সঁচাকৈ ভাগ্যৱান বিশেষকৈ মই ভাগ্যৱান আৰু মোক যে উপৱালাই আজি তেখেতৰ লগত ইয়াত আনি পেলাই এটা সাক্ষাৎকাৰ কৰালে এই আপোনাৰ জেগাডোখৰ কি আছিল বৰহাট মানে জেগাডোখৰ মই নাম শুনি আছিলো কিন্তু মই আজিলৈকে ইয়াত অহা নাই বা দেখা নাই মোৰ ঘৰ নগাঁও ডিষ্ট্ৰিক্ট কিন্তু আজি মই বৰ্তমান এতিয়া এই মুহূৰ্তত আছো বৰহাটবাসী বৰহাট জামাতত আজি মই 4 উক্ত নামাজ ইয়াত পঢ়িলো আৰু হাজী চাহাবৰ লগত এটা মোৰ সাক্ষাৎকাৰ আপোনালোকক লগ পাই কিমান যে আনন্দ হৈছো তাক ভাষাৰে বুজাব নোৱাৰো ভাল লাগিল গতিকে আৰু তেখেতৰ কাৰণে আশীৰ্বাদ কৰিছো দোৱা কৰিছো আল্লাহ তেখেতক যাতে ভালে ৰাখক আৰু তেখেতৰ উচিলাতে আমাৰ সকলোকে যাতে ভালে ৰাখক আৰু মোৰ ক'বলগীয়া ধন্যবাদ মই এটা বাক্য কওঁ আমি ৰাজহুৱা এটা সম্বৰ্ধনা এইটো ছাৰৰ ব্যক্তিগত ঘৰ ক'ৰবাত কৰা এটা ব্যৱস্থা কৰিলে আপোনাৰ এই ভিডিঅ'টোৰ যোগেদি খুব ভাল হ'ব লগতে আমাৰ জোনাবে এটা শব্দ কৈছে হাজী এই শব্দটো বহুত দিনৰ পিছত মই আজি আকৌ পাইছো এই হাজী শব্দটোৰ এটা মহত্ব আছে গতিকে আজি হয় হজ কৈছে হাজী এই শব্দটোৰ অধিকাৰী হ'বলৈ ওপৰলাৰ দয়া লাগিব কৃপা লাগিব হুকুমত লাগিব আজি আল্লাহ লাগি আহিছে পুনৰ কৈছো ৰাজহুৱা সম্বৰ্ধনা এটা ব্যৱস্থা কৰাৰ ব্যৱস্থা কৰিব গতিকে এটা মেছেজ এটা পঠিয়াইছো গোটেই বিয়াজ গগৈয়ে এটা আহ্বান জনাইছে বৰহাটবাসী ৰাইজে বা চৰাইদেউ জিলাবাসী ৰাইজে বৰহাটৰ ৰাইজৰ ছত্ৰছায়াত গতিকে তেখেতক সম্বৰ্ধনা এটা সভা মুকলিমূৰীয়াকৈ মানে ৰাজহুৱাকৈ অনুষ্ঠিত কৰিলে আমি আৰু আগবাঢ়ি যাম গতিকে ইয়াত কোনো ধৰ্ম বুলি নাই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে আহি সহযোগ কৰক সকলোৱে মোৰ ভিডিঅ'টোত আপোনালোকে কমেণ্ট কৰক যে প্ৰয়োজন আছে নে নাই হয়নে বাৰু গতিকে আপোনালোকে কমেণ্ট কৰক শ্বেয়াৰ কৰক একে কৰি পিনে মই হজ কৰি মক্কাত আহিছে ইছলাম ধৰ্মৰ মাধ্যমেৰে তেখেতে আচলতে আজি ইছলাম ধৰ্মৰ মাজত নাই মানৱ ধৰ্মৰ মাজত সোমাই আছে সকলো প্ৰতিনিধিত্ব কৰিছে বৰহাটক সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো প্ৰতিনিধিত্ব কৰিছে কিন্তু তেখেতৰ যিটো হৃদয়খন মানৱতাৰে ভৰা মানৱ ধৰ্মৰ প্ৰতীক হয় মই ভিডিঅ'টো ইমানটা সামৰিছোঁ ধন্যবাদ থেংক ইউ ছাৰ